দৃশ্যটো মন কৰক এয়া গুৱাহাটীৰ দৃশ্য আজি দিছপুৰ আৰক্ষীয়ে এয়া জব্দ কৰিছিল লতাশিল থানাত ক্ষমা কৰিব লতাশিল থানাত এই খুন জব্দ কৰিছিল এয়া খাৰগুলিৰ পৰা উদ্ধাৰ কৰা খুন আমি হাফ স্ক্ৰিনত দেখাব পাৰোঁ আমি গুৱাহাটী মহানগৰীৰ খাৰগুলিৰ এই কাহিনীটোলৈ মন কৰক ইমান খুন জব্দ কৰিছে প্ৰায় 37 কেজিছ হ'লে প্ৰায় 55 কোটি টকাৰ খুন জব্দ কৰিছে এতিয়া 55 কোটি টকাৰ খুন জব্দ কৰিছে এজন সাধাৰণ মানুহৰ পৰা যিজন সাধাৰণ মানুহক ফুটপাথ এটাত বহি থকা অৱস্থাত ব্লেংকেট লৈ বহি থকা অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এই ঘটনা একদমেই সাধাৰণ ঘটনা নহয় অসাধাৰণ ঘটনা এই কাৰণে কিয়নো মহানগৰীৰ ভিতৰত 37 কেজিছ খুন লাভ কৰাটো সাধাৰণ কথা নহয় 55 কেজিৰ খুন আমাৰ ভিজুৱেলছ আছে নেকি ইয়াৰ ল'ৰাজনৰ যাক এৰেষ্ট কৰিছে নে এইখিনি আছে নে এইখিনি আছে এইখিনি ইয়াৰ মূল কাহিনীটো হৈছে এজন ল'ৰা নাম আছে ল'ৰাজনৰ নাম হৈছে অক্ষয় বনসুৰে মহাৰাষ্ট্ৰীয়ন ল'ৰা এজন এই যুৱকজনক গ্ৰেপ্তাৰ কৰিলে লতাশিল থানাত গ্ৰেপ্তাৰ কৰিছিল কেইবাদিন ধৰিও লতাশিল থানাৰ আৰক্ষী আচলতে এই অনুসন্ধান চলাই আছিল আৰু সেই সময়ত তেওঁলোকে এটা টিপ পালে যে এটা বৃহৎ হাৱালা ছিষ্টেমত এটা বিৰাট ডাঙৰ স্মাগলিঙৰ ঘটনা সংঘটিত হৈছে এই অক্ষয় বনসুৰে নামৰ এই যুৱকজনে ৮০,০০০ টকাৰ চেলেৰি পায় ৮০,০০০ টকাৰ চেলেৰি পাই এতিয়ালৈ ৩বাৰকৈ এনেকুৱা কেইবাটাও সোণৰ স্মাগলিঙৰ কনচাইনমেণ্ট স্মাগল কৰিবলৈ সক্ষম হৈছে ইয়াৰে পূৰ্বে ৩বাৰ যে কৰিছিল সেয়া ২০ কেজিৰ কনচাইনমেণ্ট সি স্মাগল কৰিছিল এইবাৰ এয়া ৪ৰ্থ নম্বৰ এটেম্প্ট আছিল আৰু এতিয়ালৈ আটাইতকৈ ডাঙৰ কনচাইনমেণ্ট আছিল 37 কেজিছ প্ৰায় 55 কোটি টকাৰ সোণ এই যে আপুনি অক্ষয় বনসুৰেৰ কথা শুনিলে গান্ধী বস্তিত এটা সাধাৰণ ভাড়াঘৰত ভাড়া থাকে ৰাজপথত ফুটপাথত কেতিয়াবা তাতে বহি পালে বহুখিনি সময় পাৰ কৰে এই অক্ষয় সাধাৰণ এজন ভিক্ষাৰীৰ নিচিনা থাকে ৮০,০০০ চেলেৰি পাই থকা দৰমহা পাই থকা এই বনসুৰেৰ তাত এই অক্ষয়ৰ তাতে 55 কেজিৰ সোণ থাকিব বুলি কোনে কল্পনা কৰিব আৰক্ষীয়ে ইয়াৰ ওপৰত আজি এটা বিতং তথ্য এটা বাইট আগবঢ়াইছিল এবাৰ সেইখিনি কথা শুনি ল'ব খুজিছিলোঁ যাতে আমি আৰু বিতংভাৱে জানিব পাৰোঁ যে এই ঘটনাটো কি হৈছে কিয়নো মহানগৰীৰ 55 কেজিৰ সোণ সাধাৰণ কথা নহয় এবাৰ সম্পূৰ্ণ কথাখিনি আমি শুনিব চেষ্টা কৰোঁ কালি ৰাতি আমাৰ এটা বহুত ডাঙৰ সাকসেস হ'ল আমাৰ আসাম পুলিচৰ কাৰণে এতিয়ালৈকে ইমান কোৱান্টিটি গোল্ড ইমান লোকে ধৰা পৰা নাই around 55 crore rupees gold seizure hole. The total quantity was 37 kgs. Along with it, around 15 grams of silver nodules. Around sarita phone, Apple iPhone duta 12 and 17 and duta Realme and Samsung. Sarita phone today seizure hole. Agar pura mar usrot input to asile, kintu ami specific input nasile ki to gold ase ki fake gold ase ami follow kari asilu. Along with time কালি আমি একদম এক্সাক্ট মানুহ তো পাই গ'লোঁ হোৱাৰ পিছত ইটো লেংগৰা মানুহ আছিলে একদম নৰ্মেল নিচিনা তাতে কম্বল আৰু গামছা চামছা ধৰি আছিলে তাৰ বেগত তো ষ্টাৰ্টিং মে তো আমি ভাবা নাই কি এনেকুৱা মানুহ আছে তো যেতিয়া আমি সাৰ্চ কৰিছিলোঁ এক্সাম পজ কৰিবলৈ যে মানুহজনে কম্বল সাধাৰণ এজন ভিক্ষাৰীৰ নিচিনা মানুহ আছিল আৰক্ষীয়ে তেওঁক ধৰিব পৰা নাছিল যদি এনেকুৱা ধৰণৰে ঘটনা স্মাগলিং আজিৰ তাৰিখত হৈছে এয়া সঁচা এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰা হয় যে গুৱাহাটী মহানগৰীৰ নিচিনা স্থানত 55 কোটি টকাৰ সোণ আৰু যি ধৰণৰ বৃহৎ সোণ পাইছে সেই ভিজুৱেলছটো আকৌ এবাৰ যদি লগাব পাৰি যি ধৰণৰ বৃহৎ সোণ পাইছে আপুনি আচৰিত হ'ব এনেকে যদি গুৱাহাটী মহানগৰীৰ মাজমজিয়াত আপুনি সোণ উদ্ধাৰ কৰে যে সঁচাই হাৱালা ছিষ্টেমকে হওক এই স্মাগলিঙৰ কথাই হওক কিমান বৃহৎ হ'ব লাগিব এই অক্ষয় নামৰ এই যুৱকজনে ব্লেংকেট এখন লৈ পালে ৰাজপথত এজন ভিক্ষাৰীৰ নিচিনা বহি থাকে ৮০,০০০ টকা দৰমহা পায় কিন্তু এনেকুৱা এটা সময়ত ব্যংগভাৱেও এই কথাখিনি অলপ চেটাইৰিকেলিও সুধিব খুজিছোঁ বা ভাবিব খুজিছোঁ যে ৮০,০০০ টকাৰ চেলেৰি পায় 55 কোটি টকাৰ দায়িত্ব কিমান ভৰসা আচলতে অক্ষয়ৰ ওপৰত হ'ব লাগিব কিন্তু সঁচা কথা গুৱাহাটী মহানগৰীত এই ধৰণৰ ঘটনা হোৱাটো একেবাৰে সাধাৰণ ঘটনা নহয় আৰু ইয়াক লৈ আচলতে আৰক্ষীৰ ফালৰ পৰাও এতিয়া কোৱা হৈছে যে তেওঁলোকে ইয়াৰ টিপছ পাইছিল ইনটেল পাইছিল যাৰ পিছতে তেওঁলোকে অনুসন্ধান আৰম্ভ কৰাৰ পিছত আচলতে এই গোটেই ঘটনাটো বাছ কৰিবলৈ সক্ষম হ'ল কিন্তু এয়া কেৱল এটা সাধাৰণ কথা অক্ষয় একজন সাধাৰণ যুৱক ৮০,০০০ চেলাৰী পাই থকা হয়তো তাৰ দায়িত্ব আছিল এই সোণখিনি চোৱা কিন্তু ইয়াৰ আঁৰত
কোৱা হৈছে যে ম্যানমাৰ আৰু মিডল ইষ্টৰ লগত কানেকশ্যন আছে, তাৰ লোকে এই সোণবোৰ স্মাগল কৰা কথা ইতিমধ্যে কথা সন্মুখলৈ আহিছে। এয়া আমি গম পাইছোঁ চতুৰ্থবাৰৰ এটা বৃহৎ আটাইতকৈ ডাঙৰ কনচাইনমেণ্ট আছিল লাক্সেৰ, যাৰ বৰ্তমান সময়ত এইটো বাছ কৰা হ'ল। এয়া ক'ব গ'লে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত আজি 55 কোটি টকাৰ সোণ উদ্ধাৰ কৰাটো এটা ডাঙৰ কথা। ইয়াৰ আঁৰত কোন আছে এই কথা হয়তো আৰক্ষীৰ অনুসন্ধানৰ পিছত লাভ কৰিম, কিন্তু আজিৰ তাৰিখত সঁচাই এয়া এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰিব পাৰি যে গুৱাহাটীৰ নিচিনা স্থানত ইমান এটা ডাঙৰ স্মাগলিং, ইমান এটা ডাঙৰ হাৱালাৰ নিচিনা ঘটনা হৈ থকাটো একেবাৰে সাধাৰণ কথা নহয়, আৰু ইয়াক সাধাৰণভাৱে ল'বও নালাগে।